নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি নতুন এটা বিষয়লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিৰ পৰা আমি ডিসকাস কৰিম ম্যাথমেটিক্সৰ বিষয়, অৰ্থাৎ সৰ্বভাৰতীয় পৰীক্ষা বা অসম ৰিলেটেড যিবিলাক এক্সাম আছে তাত কিছুমান আহি থকা কোৱেশ্চনৰ বিষয়। আজি আমি ডিসকাস কৰিম নাম্বাৰ সিস্টেমৰ বিষয়, যাক অসমীয়াত কোৱা হয় সংখ্যা প্ৰণালী। এতিয়া এই নাম্বাৰ সিস্টেম কিছুমান কোৱেশ্চনসমূহৰ বিষয়ে আলোচনা কৰাৰ আগতে টাইপস অফ নাম্বাৰছৰ বিষয়ে আলোচনা কৰো, অৰ্থাৎ নাম্বাৰছনো কেই প্ৰকাৰ তাক আমি চাওঁ। প্ৰথমতে আহিলে নেচাৰেল নাম্বাৰ। এতিয়া নেচাৰেল নাম্বাৰ কাক কয়? 1 2 3 ৰ পৰা ইনফিনিটিৰ লৈকে যিবিলাক সংখ্যা আছে এই সকলোবিলাক সংখ্যাককে নেচাৰেল নাম্বাৰ বুলি কোৱা হয়। অসমীয়াত ইয়াক কোৱা হয় স্বাভাৱিক সংখ্যা। 2 নম্বৰটো আহিলো যিটো হৈছে হোল নাম্বাৰ। হোল নাম্বাৰ কোনখিনি হৈছে? যিখিনি শূন্যৰ পৰা আৰম্ভ কৰি 1 2 3 ইনফিনিটি লৈকে যিবিলাক সংখ্যা আছে এই সকলোবিলাক সংখ্যাকে হোল নাম্বাৰ বুলি কোৱা হয়, আৰু অসমীয়াত ইয়াক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। এটা 3 নম্বৰত আহিলো। 3 নম্বৰত হৈছে ইন্টিজাৰ্স, আৰু ইন্টিজাৰ্স সমূহ হৈছে -3 -2 -1 0 1 2 3 etc. অৰ্থাৎ ইন্টিজাৰ্স সমূহৰ ভিতৰত নেগেটিভ সংখ্যাও পৰিব পাৰে, পজিটিভ সংখ্যাও পৰিব পাৰে। এই কথাটা আপোনালোকে মনত ৰাখিব। নেচাৰেল নাম্বাৰত পৰিছিলে 1 2 3 ৰ পৰা ইনফিনিটি লৈকে, হোল নাম্বাৰত পৰিছিলে 0 ৰ পৰা ইনফিনিটি লৈকে, কিন্তু ইন্টিজাৰ্সত পৰিব -3 -2 -1 0 1 2 3, অৰ্থাৎ নেগেটিভ নাম্বাৰো পৰিব পাৰে, তাত পজিটিভ নাম্বাৰো পৰিব পাৰে। এতিয়া আমি আহো নেক্সট নাম্বাৰৰ লৈকে। নেক্সট নাম্বাৰটো হৈছে 4 নম্বৰটো ৰেচনেল নাম্বাৰ, আৰু ইয়াক অসমীয়াত কোৱা হয় পৰিমেয় সংখ্যা। আৰু পৰিমেয় সংখ্যা কাক বুলি ক'লে আপোনালোকে ক'ব যিবিলাক সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰা হয়, কিন্তু ইয়াত যিটো q ৰ ভ্যালু আছে এই q ৰ ভ্যালু 0 হ'ব নালাগিব, তেতিয়াহে এই সংখ্যাটো পৰিমেয় সংখ্যা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে ধৰি লোৱা হয় 1/2, এইটো এটা পৰিমেয় সংখ্যা, আৰু 2 যেহেতু 0 নহয় গতিকে এইটো এটা পৰিমেয় সংখ্যা। সো আপোনালোকে এইটো কথা মনত ৰাখিব। অকল এইটোৱে নহয়, যেনেবা ধৰি ললো 2/5, এইটো এটা পৰিমেয় সংখ্যা। এতিয়া 3 টো পৰিমেয় সংখ্যা হয় নে নহয়, তেতিয়াহলে আপোনালোকে ক'ব 3 টো এটা পৰিমেয় সংখ্যা, কাৰণ ইয়াৰ তলত যদি একো নাথাকে তেতিয়াহলে আপোনালোকে গম পাব ইয়াৰ তলত 1 এটা আছে বুলি, গতিকে 3 টো এটা পৰিমেয় সংখ্যা হয়। এতিয়া 5 নম্বৰ নাম্বাৰছলৈ আহিছো, যিটো হৈছে ইৰেচনেল নাম্বাৰ, অৰ্থাৎ অসমীয়াত ইয়াক কোৱা হয় অপৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যাবোৰ হৈছে যিবিলাক সংখ্যা পৰিমেয় নহয় সেইবিলাককে অপৰিমেয় সংখ্যা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে √2, √3, √5, এনেকুৱা সংখ্যাবিলাকক ইৰেচনেল নাম্বাৰ বা অপৰিমেয় সংখ্যা বুলি কোৱা হয়। এতিয়া আহিছো নেক্সট নাম্বাৰলৈকে। এতিয়া আহিছো 6 নম্বৰ, যিটো হৈছে ইভেন নাম্বাৰ। ইয়াক অসমীয়াত কি বুলি কোৱা হয়? যুগ্ম সংখ্যা। আৰু যুগ্ম সংখ্যা সেইবিলাক হৈছে যাৰ এককৰ ঘৰত 2 4 6 8 আৰু 0 থাকিব, সেই সংখ্যাবোৰে হৈছে যুগ্ম সংখ্যা। আৰু 7 নম্বৰটো হৈছে অড নাম্বাৰ, অৰ্থাৎ অযুগ্ম সংখ্যা। অড নাম্বাৰক কি বুলি কোৱা হয় অসমীয়াত? অযুগ্ম সংখ্যা। আৰু অযুগ্ম সংখ্যা কোন বুলি ক'লে আপোনালোকে ক'ব 1 3 5
7 9 ডট 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 ইনফিনিটি এইবিলাক সংখ্যাৰ হৈছে অযুগ্ম সংখ্যা ইয়াক আমি ক'ব পাৰো ইয়াক 10 বুলি লিখি পেলাই ডট 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 ইনফিনিটি বুলিও আপোনালোকে ক'ব পাৰে এতিয়া 8 নম্বৰটো আহিছো এটো হৈছে প্ৰাইম নাম্বাৰ যাক অসমীয়াত কোৱা হয় মৌলিক সংখ্যা এতিয়া মৌলিক সংখ্যা বা প্ৰাইম নাম্বাৰ বুলি ক'লে হেবিলাক নাম্বাৰক বুজা যায় যাক এক আৰু সেই সংখ্যাটোৰে মাত্ৰ হৰণ যায় ধৰি লোৱা হওক एग्जांपल हिसाबे 2 3 5 7 এইবিলা সংখ্যা এক আৰু এই সংখ্যাটোৰ বাদে বেলেগে হৰণ নাযায় ধৰি লোৱা হওক আমি সংখ্যা এটা ললো 5 এই 5ক অকল কেৱল একেৰে হৰণ যাব 1 5 গুণ 5 বা এই 5ক কেৱল 5 এৰে হৰণ যাব 1 5 গুণ 5 সো এইবিলা সংখ্যাকে কোৱা হয় মৌলিক সংখ্যা এতিয়া আহিছো 9 নম্বৰ যেটো হৈছে কম্পোজিট নাম্বাৰ যাক অসমীয়াত কোৱা হয় যৌগিক সংখ্যা एक्चुअली যৌগিক সংখ্যাবোৰ হেগুৰে হৈছে মৌলিক সংখ্যাৰ বিপৰীত সংখ্যাবোৰে হৈছে যৌগিক সংখ্যা অৰ্থাৎ মৌলিক সংখ্যাবোৰ কি আছিল এক আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগে হৰণ নাযায় কিন্তু যৌগিক সংখ্যাবোৰ এনেকুৱা ধৰণৰ সংখ্যা যত এক আৰু সেই সংখ্যাটোৰ বাহিৰেও বেলেগে হৰণ যায় ধৰি লোৱা হওক এটো হৈছে 4 4 কিহে কিহে হৰণ যায় একেৰে যায় 2 ৰে যায় আৰু 4 ৰে যায় এই দুইটো বেলেগ আহিল ন সো হেবিলাককে যৌগিক সংখ্যা বুলি কোৱা হয় ধৰি লোৱা হওক 9 9 একেৰেটো যায় 9 ৰেও যায় আৰু এটা সংখ্যাৰে যায় হেতু হৈছে 3 আৰু এটা বেছি থকাৰ কাৰণে ইয়াক যৌগিক সংখ্যা বুলি কোৱা হয় এতিয়া আহিছো 10 নম্বৰটো হৈছে যেটো হৈছে ৰিয়েল নাম্বাৰ যাক অসমীয়াত কোৱা হয় বাস্তৱ সংখ্যা আৰু বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ হেখিনিয়ে হৈছে ইতিমধ্যে আমি যিমানখিনি নাম্বাৰ আলোচনা কৰিলো এই সকলোখিনিকে একেলগে ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা বুলি কোৱা হয় সো এইখিনিয়ে হৈছে টাইপস অফ নাম্বাৰ এতিয়া আহো ফ্ৰেকশন কি হয় অৰ্থাৎ ভগ্নাংশ কি হয় তাক আমি আলোচনা কৰো বলক এতিয়া আহিছো ফ্ৰেকশনৰ বিষয় ফ্ৰেকশনক অসমীয়াত কোৱা হয় ভগ্নাংশ বুলি এতিয়া ফ্ৰেকশন বুলি ক'লে আপোনালোকে কি বুজিব যিবিলাক সংখ্যা p by q আকাৰত প্ৰকাশ কৰা হয় যাৰ q ৰ ভ্যালু 0 হ'ব নোৱাৰিব হেবিলাক সংখ্যাকে ভগ্নাংশ বুলি কোৱা হয় বা ফ্ৰেকশন বুলি কোৱা হয় एग्जांपल হিচাপে 1/2 3/4 4/5 এইবিলাক সংখ্যাই হৈছে ফ্ৰেকশন বা ভগ্নাংশ বুলি কোৱা হয় এতিয়া ফ্ৰেকশনৰ টাইপসমূহ হৈছে প্ৰথমটো আহিল প্ৰপাৰ ফ্ৰেকশন प्रॉपर फ्रैक्शन हेবিলাক को কোৱা হয় যাৰ न्यूमरेटर लेस देन डिनोमिनेटर एग्जांपल हिसाबे 1/2 3/4 5/6 এই ফ্ৰেকশন বিলাকক प्रॉपर फ्रैक्शन বুলি কোৱা হয় और प्रॉपर फ्रैक्शन অসমীয়া প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয় নেক্সট আহিছে এটা ইম্প্ৰপাৰ ফ্ৰैक्शन ইম্প্ৰপাৰ ফ্ৰैक्शन আৰু ইয়াক অসমীয়াত কোৱা হয় অপ্ৰকৃত फ्रैक्शनत जेनेके न्यूमरेटर लेस देन डिनोमिनेटर আছিল ঠিক তেনেকে ইম্প্ৰপাৰ ফ্ৰैक्शनत ডিনোমিনেटर लेस देन न्यूमरेटर হ'ব एग्जांपल हिसाबे 4/3 7/5
8/2 এইবিলাকক ইম্প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয় আৰু নিউমাৰেটৰ হৈছে অসমীয়াত লব আৰু ডিনমিনেটৰ হৈছে হৰ এতিয়া এই ফ্ৰেকশনটোত লব কোনটো আৰু হৰ কোনটো এইটো হৈছে লব আৰু এইটো হৈছে হৰ অৰ্থাৎ এইটো হৈছে নিউমাৰেটৰ আৰু এইটো হৈছে ডিনমিনেটৰ এই কথাষাৰ আপোনালোকে মনত ৰাখিব নেক্সট টাইপটো হৈছে মিক্স ফ্ৰেকশন অসমীয়াত কোৱা হয় ইয়াক মিশ্ৰ ভগ্নাংশ এই কথাষাৰ আপোনালোকে মনত ৰাখিব মিশ্ৰ ভগ্নাংশবিলাক হৈছে এই ধৰণৰ বা এই ধৰণৰ এইবিলাককে মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় আৰু এইবিলাকক আপোনালোকে কেনেদৰে উলিয়াব তাক আমি চাওঁ আহক প্ৰথমতে আহিব 2 টো তলতে থাকিব ওপৰটো কেনেকৈ কৰিব 2 * 2 অৰ্থাৎ এই দুটা পূৰণ কৰিব আৰু প্লাস এইটো কৰিব প্লাস 1 অৰ্থাৎ 2 * 2 = 4 4 * 1 = 5 এনেকুৱা হ'ব আৰু এইটো ধৰি লোৱা হওক কেনেদৰে হ'ব তলতেটো 4 থাকিব তাৰপা 3 * 4 + 1 এইটো হ'ব 12 + 1 30/4 সো হেবিলাককে কোৱা হয় মিক্স ফ্ৰেকশন সো এতিয়া আহিছো আমি এলসিএম আৰু এইচসিএফ ৰ বিষয় অৰ্থাৎ লসাগু আৰু গসাগুৰ বিষয় এতিয়া আহিছো এলসিএম আৰু এইচসিএফ ৰ বিষয় যাক অসমীয়াত কোৱা হয় লসাগু আৰু গসাগু এলসিএম ৰ ফুল ফৰ্মটো হৈছে লোৱেষ্ট কমন মাল্টিপলছ আৰু এইচসিএফ ৰ ফুল ফৰ্মটো হৈছে হাইয়েষ্ট কমন ফেক্টৰ এতিয়া আমি চাওঁ আহক এলসিএম কিদৰে উলিয়ায় এলসিএম উলিয়াবৰ কাৰণে আপোনাক কিছুমান নম্বৰ দি দিয়া হ'ব ধৰি লোৱা হওক 2 4 8 12 এই সকলো বিলাকৰ আপোনালোকক এলসিএম উলিয়াবলৈ দিব এলসিএম উলিয়াবলৈ হলে আপোনালোকে এটা কাম কৰিব এই গোটেই সংখ্যা কেইটা প্ৰথমতে লিখি লব তাৰ পিছত এনে ধৰণৰ দি দিব এতিয়া এনেকুৱা এটা সংখ্যা লব যিটো সংখ্যায়ে এই গোটেই কেইটাকে হৰণ যায় ধৰি লোৱা হওক 2 টো 2 কেইবাৰ যাব এবাৰ যাব 2 4 কেইবাৰ যাব দুবাৰ যাব 2 8 কেইবাৰ যাব 4 বাৰ যাব আৰু 2 12 কেইবাৰ যাব 6 বাৰ যাব এতিয়া আহিলো কমন সো নেক্সট স্টেপলৈ আহিছো এতিয়া 2 কে লম 2 একক এবাৰো না যায় এটো হৈছে 1 বুলি লিখিছো যেটো সংখ্যা এবাৰো না যায় এটোক আমি এই সংখ্যাটোৰ দ্বাৰাই বহাই থৈ দিম এতিয়া 2 এটো কেইবাৰ যাব এবাৰ যাব এতিয়া 2 4 কেইবাৰ যাব দুবাৰ যাব আৰু 2 6 কেইবাৰ যাব তিনিবাৰ যাব আৰু যেতিয়ালৈকে এই সংখ্যাকেইটা মৌলিক সংখ্যা নহয়গে তেতিয়ালৈকে আপোনালোকে হৰণ কৰি থাকিব যেতিয়া আপোনালোকে এই সংখ্যাকেইটা মৌলিক সংখ্যা পাই যাবগে তেতিয়া আপোনালোকে হৰণটো বাদ দি দিব এতিয়া এলসিএম উলিয়াবলৈ হলে এই গোটেইকেইটা আপোনালোকে পূৰণ কৰি দিব 2 * 2 * 1 * 1 * 2 * 3 এতিয়া ইয়াৰ এলসিএম কেনেদৰে উলিয়াব এটো হৈছে 2 * 2 = 4 1 * 1 2 * 3 = 6 এতিয়া 4 * 1 = 4 4 * 6 = 24 so 2 4 8 আৰু 12 ৰ এলসিএম হৈছে 24 so এনে ধৰণে এলসিএম উলিয়ায় এতিয়া নেক্সট এক্সাম্পল লৈছো যেটো হৈছে 6 12 18 ইহঁতৰ এলসিএম উলিয়াবলৈ হলে কেনেকৈ উলিয়াব আপোনালোকে এটো প্ৰসিডিউৰত কৰি লব প্ৰথমতে আহিব 2 ৰে 6 কেইবাৰ যাব তিনিবাৰ যাব 2 12 কেইবাৰ যাব 6 বাৰ যাব আৰু 2 18 কেইবাৰ যাব 9 বাৰ যাব এতিয়া এইকিটা এটা কথা চাব ইয়াক এইকিটা সংখ্যা 6 ৰ বাহিৰে বাকি কিটা 2 ৰে নাযায় গতিকে 2 টো বাদ দি তাৰ নেক্সট লম যেটো হৈছে 3 3 ৰে 3 কেইবাৰ যাব এবাৰ যাব 3 ৰে 6 কেইবাৰ যাব দুবাৰ যাব আৰু 3 ৰে 9 কেইবাৰ যাব তিনিবাৰ যাব এতিয়া এই গোটেই কেইটা পূৰণ কৰি দিম 2 3 * 6 1 2 3 * 6 6 * 6 6 6 * 36 গতিকে 36 হ'ব এই তিনটাৰ এলসিএম গতিকে এলসিএম সমূহ এনেদৰে উলিয়ায় এতিয়া হিকুৱা হওক এইচসিএফ অৰ্থাৎ হাইয়েষ্ট কমন ফেক্টৰ কেনেদৰে উলিয়ায় এতিয়া এইচসিএফ কেনেকৈ উলিয়ায় তাক আমি চাওঁ আহক
HCF উলিয়াবলৈ হলে আমাক কেইটামান নম্বৰ দিব লাগিব ধৰি লোৱা 4 6 8 আৰু 12 গতিকে ইয়াৰ আমি এটা এটাকে HCF উলিয়াম প্ৰথমতে আমি 4 ৰে উলিয়াম 4 টোক আমি কেনেদৰে কৰিব পাৰো আগৰ দৰে 2 * 2 অৰ্থাৎ ইয়াত বহিব 2 * 2 এতিয়া আহিছো 6 টো হ'ব 2 ৰে কেইবাৰ যাব 3 বাৰ গতিকে 2 * 3 এতিয়া আমি 8 টোলে চাও 8 টো হৈছে 8 টোক যদি 2 ৰে কৰো 4 বাৰ হ'ব আকৌ যদি ইয়াক 2 ৰে কৰো 2 বাৰ হ'ব গতিকে 2 * 2 * 2 আৰু এতিয়া আহিছো 12 টোলে 12 ফলো কৰিলে মানে প্ৰথমতে আহিব 2 6 আৰু এইফালে আহিব 2 3 2 * 2 * 3 সো এইখিনি এতিয়া আমি বৰ্তমান পাই গলো এতিয়া আমি HCF উলিয়াবৰ কাৰণে ইয়াৰ কমন নাম্বাৰটো আমি চুজ কৰিব লাগিব ধৰি লোৱা হওক এই গোটেইকেইটা সংখ্যাৰ কমন নাম্বাৰ কি কি আছে এই দুইটো আছে হয়নে আৰু বেলেগ নাই আৰু ইয়াৰ বাহিৰে আৰু বেলেগ সংখ্যা আছে নেকি অৰ্থাৎ চাৰিটাতে একে সংখ্যা থকা হেতু নাই গতিকে 4 6 8 12 for HCF হ'ব এটো হৈছে 2 এই কথাটাৰ আপোনালোকে মনত ৰাখিব সো HCF এনেদৰে উলিয়াই নেক্সট एग्जांपल হিচাপে লৈছো 6 9 15 গতিকে 6 ৰ আমি ফেক্টৰ সমূহ চাও 6 ৰ হ'ব 2 * 3 9 ৰ চাও 3 * 3 আৰু 15 ৰ চাও 15 ৰ হৈছে 3 to 5 3 * 5 গতিকে ইয়াত তিনটাতে থকা কমন নাম্বাৰটো হৈছে 3 আৰু এই 6 9 15 ৰ HCF হৈছে 3 এই কথাটাৰ মনত ৰাখিব সো এনেদৰে HCF উলিয়াই সো নেক্সট এতিয়া আমি আলোচনা কৰিম ডিভিজিবল কন্ডিশনৰ বিষয়ে অৰ্থাৎ কোনবিলাক সংখ্যাক 2 ৰে হৰণ যায় কোনবিলাক সংখ্যাক 3 ৰে হৰণ যায় কোনবিলাক সংখ্যাক 4 ৰে হৰণ যায় হেবিলাক আমি কেনে ধৰণে চিনাক্ত কৰিব পাৰো তাক আমি চাম বলো প্ৰথমতে আহিলো 2 ৰে কোনবিলাক সংখ্যাক হৰণ যায় যিবিলাক সংখ্যাৰ ইউনিট নাম্বাৰ অৰ্থাৎ এককৰ ঘৰত 0 2 4 6 আৰু 8 থাকিব সেই সংখ্যাবোৰক 2 ৰে হৰণ যায় অৰ্থাৎ 2 ৰে ডিভিজিবল হয় ধৰি লোৱা হওক एग्जांपल হিচাপে 112 112ক 2 ৰে হৰণ যাবনে ইয়াত 2 আছে গতিকে ইয়াক 2 ৰে হৰণ যাব 2 5 10 12 আহিলে 2 6 গুণ 12 সো ইয়াক 2 ৰে হৰণ যাব সো তেনেদৰে সংখ্যাবোৰ উলিয়াই এতিয়া আহিছো 2 নম্বৰত হৈছে আমি সংখ্যাটো লৈছো 3 এতিয়া কোনবিলাক সংখ্যাক 3 ৰে যায় তাক আমি চাও ধৰি লোৱা হওক আমি এটা নাম্বাৰ ললো আৰু তাৰ গোটেই ডিজিটবোৰক যদি আমি প্লাস কৰো এই প্লাস কৰিবলে যেটো নাম্বাৰ পাম সেই নাম্বাৰটোক যদি 3 ৰে হৰণ যায় তেতিয়া সেই গোটেই সংখ্যাটোকে 3 ৰে হৰণ যাব এতিয়া বুজাই দিছো হিচাপে ধৰি লোৱা হওক সেই নাম্বাৰটো আমি লোৱা হলো 1 2 3 এতিয়া কি কৰিম এই গোটেই ডিজিট বিলাককে যোগ কৰি দিম 1 + 2 + 3 ইকুৱেল টু কিমান হ'ব 1 + 2 + 3 = 6 এতিয়া 6 ক 3 ৰে হৰণ যাবনে নহব চাই আহক 6 ক হৰণ যাব কেইবাৰ যাব দুবাৰ যাব গতিকে এই সংখ্যাটোক যদি 3 ৰে হৰণ যায় গতিকে 1 2 3 কো 3 ৰে হৰণ যাব সো এনেদৰে 3 ৰে হৰণ যোৱা সংখ্যাবোৰ নিৰ্ণয় কৰা হয় এতিয়া 3 নম্বৰটোলৈ আহিছো যেটো হৈছে 4 এতিয়া 4 ৰে কোনবিলাক সংখ্যা হৰণ যায় যদি হে লোৱা হওক এটা নাম্বাৰ আৰু এই নাম্বাৰটো আৰু সেই নাম্বাৰটোৰ লাষ্টৰ 2 ডিজিটক যদি 4 ৰে ডিভাইড কৰে তেতিয়া হলে সেই গোটেই হক হেতু সংখ্যা হৈছে 324 এতিয়া ইয়াক 4 ৰে ডিভাইড হয়নে নহয় চাও আহক আমি লাষ্টৰ দুটা ডিজিট লৈছো ই হৈছে 24 এতিয়া 4 ৰে ইয়াক হৰণ যায় না যায় চাও আহক 4 হলো 4 6 গুণ 24 গতিকে ইয়াক হৰণ যায় গতিকে এই গোটেই সংখ্যাটোকো 4 ৰে হৰণ যাব সো হেবিলা সংখ্যা এনেদৰে ওলোৱা হয় গতিকে এতিয়া আমি আহিছো
4 নম্বৰটোলে যিটো হৈছে সংখ্যা 5 যিবিলাক সংখ্যাৰ ইউনিট নম্বৰত অৰ্থাৎ এককৰ ঘৰত 0 আৰু 5 থাকে সেইবিলাকক 5 ৰে ডিভাইড কৰা হয় ধৰি লোৱা হওক 55 and 100 এই সংখ্যাবোৰক 5 ৰে ডিভাইড হয় নহয় কেনেকৈ চাব ইয়াৰ ইউনিট নম্বৰত যদি 5 আৰু 0 থাকে তেতিয়াহলে গোটেই সংখ্যাটোকে 5 ৰে ডিভাইড হ'ব এটা 55 ক 5 ৰে গলে কেইবাৰ যাব 11 বাৰ যাব আৰু 100 ক যদি 5 ৰে ডিভাইড কৰো কেইবাৰ যাব 20 টাইমছ যাব সো এই দৰে 5 ৰে হৰণ যোৱা সংখ্যাবোৰ নিৰ্ণয় কৰা হয় এতিয়া আহিছো 6 লৈ এতিয়া 6 ৰ নাম্বাৰ বিলাক হৈছে যিবিলাক নাম্বাৰ 2 আৰু 3 ৰে কমপ্লিটলি ডিভিজিবল হয় সেইবিলাক সংখ্যা 6 ৰেও হৰণ যায় ধৰি লোৱা হওক এনেকেটা সংখ্যা যেটো হৈছে 54 54 ক 2 ৰে ডিভাইড হয় নে নহয় চাও 54 ক 2 ৰে ডিভাইড হলে হেতু হ'ব 27 54 ক 3 ৰে ডিভাইড হয় নে নহয় চাও এতিয়া আমি 5 + 4 কৰিম = 9 এটা 9 ক 3 ৰে যাব না নাযাব যাব কিমান বাৰ হ'ব 3 টাইমছ গতিকে 54 ক 3 ৰে যাব কেইবাৰ যাব 3 * 3 ইফালে 3 8 * 24 গতিকে এই 54 সংখ্যাটোক 6 ৰে ডিভাইড হ'ব সো এতিয়া আহিছো নেক্সট যেটো হৈছে হাতেৰে কোনবিলা সংখ্যা ডিভিজিবল হয় আমি এটা নাম্বাৰ লোৱা হ'ল এই নাম্বাৰৰ ইউনিট ডিজিটটো 2 ৰে পূৰণ কৰি দিব আৰু 2 ৰে পূৰণ কৰাৰ ফলত বাকি থকা নাম্বাৰটোৰ পৰা ৰেষ্ট নাম্বাৰৰ পৰা এই ইউনিট ডিজিট ইনটু 2 নাম্বাৰটো বিয়োগ কৰি দিব বিয়োগ কৰাৰ ফলত যেটো নাম্বাৰ পাব সেই নাম্বাৰক যদি হাতেৰে কমপ্লিট হৰণ যায় তেতিয়া হলে সেই গোটেই সংখ্যাটোক হাতেৰে হৰণ যাব ধৰি লোৱা হওক সেই নাম্বাৰটো হৈছে 672 এটা ফৰ্মুলা অনুসৰি 2 কৰিব লাগিব 2 = 4 গতিকে এই 67 ৰ পৰা 4 টো মাইনাস কৰি দিব आंसर কিমান আহিব 63 এটা 63 হাতেৰে ডিভাইড হয় নহয় চাও 7 9 গুণ 63 গতিকে 9 বাৰ গলে ন গতিকে এই গোটেই সংখ্যাটোক হাতেৰে ডিভিজিবল হ'ব আপোনালোকে নিজৰ মতে কৰি চাব পাৰে এতিয়া নেক্সট আহিছো 8 ৰে হৰণ যোৱা সংখ্যাসমূহ 8 ৰে হৰণ যোৱা সংখ্যাসমূহ কোনবিলাক হ'ব যদিহে লাষ্টৰ 3 ডিজিট divisible by 8 হয় তেতিয়া এই গোটেই সংখ্যাটোকে 8 ৰে হৰণ যাব एग्जांपल হিচাপে লৈছো 1098116 এই সংখ্যাটো 8 ৰে হয় না নহয় কেনেকৈ ডিসাইড কৰিব আপোনালোকে এই লাষ্টৰ তিনটা ডিজিট আছে না এই তিনটা ডিজিটক 8 ৰে হৰণ কৰি চাব 8 ৰে প্ৰথম একক কৰিলে 8 আহিলে তাৰপিছত 0 গল 1 6 ক যদি যায় কেইবাৰ যাব দুবাৰ যাব গতিকে এই গোটেই সংখ্যাটোক 8 ৰে হৰণ যাব এই কথাকাৰ আপোনালোকে মনত ৰাখিব নেক্সট লৈ আহিছো 9 নম্বৰ 9 নম্বৰটো ইজি 3 দৰে গোটেই কিটা সংখ্যা sum of all digit অৰ্থাৎ গোটেই কিটা ডিজিট যদি যোগ কৰি যেটো পাব এই সংখ্যাটোক যদি 9 ৰে হৰণ যায় তেতিয়া হলে গোটেই সংখ্যাটোক 9 ৰে হৰণ যাব ধৰি লোৱা হওক সংখ্যা এটা ললো যেটো হৈছে 45 এই 45 টো ধৰি লোৱা হওক 4 + 5 = 9 9 ক 9 ৰে হৰণ যাব কেইবাৰ যাব এবাৰ যাব গতিকে এই 45 ক তেতিয়া 9 ৰে হৰণ যাব আৰু 9 ৰে 45 ক কেইবাৰ যাব 5 বাৰ যাব এই কথাৰ আপোনালোকে মনত ৰাখিব এতিয়া আহিছো লাষ্টৰ টোলে যেটো হৈছে 10 নম্বৰ 10 নম্বৰটো তেনে ইজি যত ইউনিট ডিজিটত শূন্য থাকিব তেতিয়া তাক সেই সংখ্যাটো 10 ৰে হৰণ যাব উদাহৰণ স্বৰূপে 110 যেহেতু ইয়াৰ ইউনিট ঘৰত 0 আছে গতিকে এই গোটেই সংখ্যাটোক 10 ৰে হৰণ যাব এইখিনি হৈছে নাম্বাৰ যাক আপোনালোকে চিনাক্ত কৰিব পাৰিব যিকোনো নাম্বাৰ কেনেদৰে হৰণ যায় আৰু আছে 11 12 13 14 কিন্তু গোটেইখিনি বুজালে আপোনালোকৰ কনফিউজ হ'ব পাৰে সো এইখিনি আপোনালোকক বুজাই দিলো আৰু এইখিনি কথাই আপোনালোকে মনত ৰাখিব সো আজিৰ ভিডিওটো ইমানেই
নেক্সট ক্লাছত আমি আলোচনা কৰিম নাম্বাৰ সিস্টেমৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনৰ বিষয়ে আজিৰ ভিডিঅটো ইমানেই আপোনালোকে যদি ভিডিঅটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কিবা বুজি নাপালে কমেন্ট কৰি ক'ব পাৰে আজিলৈ সামৰিছো ধন্যবাদ